Hello everyone, কি খবৰ মই জুনমণি পুনৰটি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোকৰ ভাল আৰু বৰ্তমান মোৰ ভাল বেয়া মাজত আজি এযোৰ নতুন ডিজাইনৰ মেখেলা চাদৰ লৈ আহিছো এটো ডিজাইন মই আগতে অফলাইনত কৰিছিলো কিন্তু অনলাইনতহে মই এযোৰ কাপোৰ আপোনালোকক ভিডিঅ' দিয়া নাই আৰু প্ৰথমবাৰৰ বাবে এইযোৰ কাপোৰ আপোনালোকৰ মাজলৈ লৈ আহিছো পুজোৰৰ ডিজাইনটো হৈছে কপফুল ডিজাইন সকলোৱে কৰে এইটো ডিজাইন কিন্তু মই অলপ জৰ ফালৰ পৰা কিবা এটা ক্ৰিয়েটিভ কৰিবলৈ চেষ্টা কৰিছো আশা কৰো আপোনালোক কমেন্ট কৰিব আৰু ইয়াতে কৈ আছে যে সকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি সকলে মোৰ পুৰণা সাবস্ক্ৰাইবাৰ তেওঁলোকক বহুত বেছি ধন্যবাদ এনেকৈ আপোনালোকে মোক আগুৱাই লৈ যায় তেতিয়াহলে কাপোৰযোৰ মাজলৈ যায় এইযোৰ কাপোৰ সম্পূৰ্ণ টচ মুগাত নহয় মেখেলাখন হ'ব টচ মুগাৰ আৰু চাদৰখন চন্দেৰী কটনত হয় আৰু ব্লাউজটো টচ মুগাতে থাকিব যিমানখিনি পাৰো চেষ্টা কৰিছো কাপোৰযোৰ কিবা এটা ইউনিক কৰিবৰ কাৰণে কপফুল এপা হয় বুলি চেষ্টা কৰিছো যাতে তেনেকুৱাই লাগক বাকি গুলিকিটাৰ কাৰণে অলপ কম হ'ল গোটেই কপফুল পা যদি মই হেতু কালাৰে কৰিলো হলে কাপোৰযোৰ আৰু বেছি ধুনীয়া লাগি মানে দেখিবলৈ চাও আকৌ যদি নেক্সট অৰ্ডাৰ আহে তেতিয়া হলে মই চেষ্টা কৰিম গোটেই সম্পূৰ্ণ হেই কপফুল পা যেনেকুৱা দেখিবলৈ অৰিজিনালি তেনেকুৱাই লাগে যে দেখিবলৈ কাপোৰযোৰত চেষ্টা কৰিম আৰু ইয়াত যিমানখিনি গুলিৰ পাৰিছো কৰিলো মিলালো আৰু তেখেতলৈ বহুত বেছি ধন্যবাদ যিয়ে কাপোৰযোৰ অৰ্ডাৰ দিছে কৰিবলৈ আপুনি বিচৰা ধৰণে মই যাতে কাপোৰযোৰ কৰি দিব পাৰিছো আৰু কমেন্ট বক্সত কমেন্ট কৰিব কাপোৰযোৰ কেনেকুৱা পালে ঠিক আছে তেতিয়াহলে বহুত বেছি কথা নকওঁ কাপোৰযোৰ মাজলৈ যাওঁ আপোনালোকক পোন প্ৰথমে মেখেলাখনৰ পৰাই দেখাম মেখেলাখন এইখন সব এপাহত মই তিনটা কালাৰ ইউজ কৰিছো এটা আপোনাৰ ডাবল কালাৰ গুলি আছে তলৰটো আৰু ইয়াত ডাবল কালাৰটোৰ লগত আকৌ মই হোৱাইট মিক্স কৰিছো দেখিছে ইয়াত মই তিনটা কালাৰ দিছো তেতিয়াহে এপাহ ফুল হৈছে আৰু এটো মই এনে ষ্টাইলত অলপ যাতে কালাৰটো ডিপ হয় হেতু কাৰণে মুগাত এটো কালাৰ দিলে ভাল লাগে সেইকাৰণে চেষ্টা কৰিছো অলপ ইউনিক কৰিবৰ কাৰণে এখন আছে মেখেলা আপোনালোকক বেক কেমেৰা কৰি দেখামে হলো আপোনালোকে এনেকৈ এবাৰ চাই লওক দেখিছে এখন মেখেলা আৰু ইয়াত সৰু সৰু ব্লু কালাৰ বুটা কৰি দিয়া হৈছে তলত তিনিপা ফুল যাব এপা দুপা তিনিপা আৰু ওপৰত যাব আপোনাৰ দুপা আৰু মাজে মাজে সৰু সৰু বুটা অলপ অলপ ফুল দি ষ্টাইল কৰি দিয়া হৈছে মেখেলাখন আপোনাৰ ৰেডি টু ওৱেৰ থাকিব দেখিছে মেখেলা চিলাই দিয়া আছে দেখিছে ইয়াত মই দুটা কালাৰ দিছো আপোনালোকে দেখিছে নহয় ইয়াত মই ডিপ গ্ৰীন কালাৰ দিছো ইয়াত মই লাইট দিছো সব ইয়াত মই লাইট কালাৰ দিছো তেজুৰ মুগাত দিয়া নাই আৰু এতিয়া আপোনালোকক দেখাম মই চাদৰখন চন্দেৰী কটনত আছে মই আপোনাক কৈছোৱে এইখন চন্দেৰী কটনৰ চাদৰ দেখিছে নহয় এখন চাদৰ আৰু এখন আছে মেখেলা চাদৰখন দেখুৱাৰ আগতে আপোনাক প্ৰথমে দেখাই লৈছো চাদৰত এটা লেছ লগাই দিয়া হৈছে এডাল সাইডত এডাল কটনৰ হয় আপোনালোকক ইমান বেছি প্ৰবলেম নকৰে এডাল লেছে দেখিছে নহয় এডাল আছে কটনৰ লেছ আৰু গ্ৰীন কালাৰ দহি দিছো সব এটো মণি দহি বুলি কয় এটো চাদৰ হোমাজ হ'ব দেখিছে নহয় এনেকৈ আৰু এয়া আছে কপফুল এটোৱে গুলিটো এটো কালাৰ গুলি মোক লাগিছিলে কিন্তু মই নাপালো দুটাই পালো হেতু কাৰণে যিমানখিনি পাৰিলো মই কৰিবলৈ চেষ্টা কৰিলো আৰু এটো গুলি পোৱালে ফুলকতে লাগিলে হলে আৰু এতিয়া যেতিয়া নাই মই এতিয়া এনেকৈ মিলাই থৈ দিলো আৰু ঠিক আছে তেতিয়াহলে কাপোৰযোৰ বেক কেমেৰা কৰি চাও বলক
চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব পুনৰবাৰ ধন্যবাদ আপোনালৈ যিগৰাকী ইমান বিশ্বাস কৰি মোক কাপোৰযোৰ কৰিবলৈ দিলে আশা কৰোঁ আপুনি যেনেকৈ বিচাৰিছে তেনেকৈ যাতে মই কাপোৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু পোনপ্ৰথমবাৰৰ বাবে কপৌ ফুলৰ ডিজাইন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপোনালোকে যদি অৰ্ডাৰ দিম বুলি ভাবিছে এনেকুৱা ডিজাইনৰ কাপোৰ তেতিয়াহ'লে মই মোৰ স্ক্ৰীনৰ নাম্বাৰটো শ্বেয়াৰ কৰিম আপোনালোকে তাত গৈ মোক হোৱাটছএপ কৰিব আকৌ নতুন এটা ডিজাইনৰ নতুন এযোৰ কাপোৰৰ সৈতে মই জোনমণি পুনৰ লগ পাম নমস্কাৰ